মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম ক্লাছ 7ৰ গণিতৰ অন্য এটা অধ্যায়, সেয়া হৈছে অনুশীলনী 4.1। তো প্ৰথমতে আমাক কুৱেশ্যন নম্বৰ 1ত কি কৈছে, তলৰ উক্তিবোৰ সমীকৰণত প্ৰকাশ কৰিব দিছে। সমীকৰণত আমাৰ সমান চিন থাকিব আৰু দুইফালে লেফ্ট ছাইড আৰু ৰাইট ছাইড দুটা পাৰ্ট থাকিব। এতিয়া ৰোমানন কৰোঁ আহা। এটা সংখ্যাৰ 6 গুণৰ লগত 5 যোগ কৰিলে 35 পোৱা যায়। তো এই এটা যে সংখ্যা এইটো আমাক দিয়া নাই, এইটো অজ্ঞাত ৰাশি হয়, তুমি নাজানো, তো আমি তাক ধৰি ল'ব লাগিব। ধৰা হ'ল সংখ্যাটো x, ঠিক আছে, আমি ধৰি ল'ম সংখ্যাটো x। আমাক কি কৈছে, সেই সংখ্যাটো 6 গুণৰ লগত, তাৰমানে 6 পূৰণ x, তাৰমানে 6x হয়নে, 6 × x 6x হয়নে, তাৰ লগত আমি 5 যোগ কৰিম +5 কি পায় বুলি কৈছে, 35 পায় হয়নে, বুজি পালানে? এইটোৱে আমাৰ সমীকৰণ। চ' সমান চিনৰ দুটা ফাল আছে হয়নে, তাৰপিছত বাওঁফাল এটা সোঁফাল, এইটোৱে আমাৰ সমীকৰণ হয়, ঠিক আছে। চলক কয়, এক্সটোক চলক কয়, এক্সটো আমাৰ অজ্ঞাত ৰাশি। তাৰপিছতে আহোঁ আমি ৰোমানটো। এটা সংখ্যাৰ 1/4 9ৰ সমান, মানে 4/1 অংশ। এটা সংখ্যাটো আমি x বুলি ধৰি লৈছোঁ, সেই সংখ্যাটোৰ 4/1 অংশ হয়নে, 4/1 অংশ কাৰ সমান বুলি কৈছে, 9ৰ সমান। তো ইকুৱেল দি কেনে আমি 9 দিব লাগিব, ঠিক আছে। নেক্সট আহিলে ৰোমান 3। এটা সংখ্যাৰ 5 গুণ 20তকৈ 5 বেছি। এটা সংখ্যা আমি ধৰি ল'ব লাগিব x বুলি ধৰি ল'ব লাগিব হয়নে, তাৰ যিটো 5 গুণ তাৰমানে 5x, কি 20তকৈ 5 বেছি আছে, 5xত বেছি আছে, গতিকে সোঁফালে আমি 5 যোগ দিব লাগিব হয়নে। গতিকে কি হ'বগৈ, 5x = 25, ঠিক আছে। তাৰপিছত আহিলে ৰোমান 4। 10 পাবলৈ এটা সংখ্যাৰ 7 গুণৰ লগত 3 যোগ কৰা। 10টো পাবা বুলি কৈছে হয়নে, সেইটো সোঁফালে থাকিব। তে সংখ্যাটোৰ 7 গুণৰ লগত, তাৰমানে 7x হয়নে, 7 × x 7x, তাৰ লগত কিমান যোগ কৰিব লাগিব, 3 যোগ কৰিব লাগিব। কি পায় বুলি কৈছে, 10 পাবা হয়নে। তো 7x + 3 = 10 হ'ব, এইটোৱে আমাৰ সমীকৰণ। নেক্সট ৰোমান 5। এটা সংখ্যাৰ 1/5 পৰা, তাৰমানে সংখ্যাটো আমি x ধৰিলোঁ, তাৰ 5/1 অংশৰ পৰা 4 বিয়োগ কৰা, মানে -4 কৰিলে কি পায় বুলি কৈছে, 2 পোৱা যাব। তো এইটো সমীকৰণ, ঠিক আছে। তাৰপিছত ৰোমান 6ত আছে p 4 গুণ 20ৰ সমান। তো p 4 গুণ মানে 4 × p হয়নে, 4 × p কাৰ সমান, 20ৰ সমান, = 20, ঠিক আছে। 4p = 20 হ'ব, বুজি পাইছা। নেক্সট আহিলে ৰোমান 7। এটা সংখ্যাৰ 3 গুণৰ পৰা 1 বিয়োগ কৰিলে 2 হয়। এটা সংখ্যাৰ 3 গুণৰ পৰা, 3 গুণ মানে আমি 3 × x হ'ব হয়নে, সংখ্যাটো আমি x ধৰি লৈছোঁ। তো 3x, তাৰ পৰা আমি 1 বিয়োগ কৰিলে -1 কৰিলে কি পাম, 2 পাম। তো 3x - 1 = 2, ঠিক আছে। নেক্সট আহিলে ৰোমান 8। কি দিছে প্ৰশ্নটো চোৱা তোমালোকে। 40 পাবলৈ এটা সংখ্যাক 10ৰে হৰণ কৰি 10 বিয়োগ কৰা। 40 আমি পাম, তো পাবলৈ বাবে আমি এটা সংখ্যাক কিহেৰে হৰণ কৰিব দিছে, 10ৰে হৰণ কৰি আকৌ 10 বিয়োগ কৰিব দিছে। তো কি পাম, আমি 40 পাম। তাৰমানে x/10 - 10 = 40, বুজি পালা। নেক্সট আহোঁ কুৱেশ্যন নম্বৰ 2। তলৰ সমীকৰণবোৰ উক্তি আকাৰত লিখিব দিছে। 1 নম্বৰত যে উক্তিবিলাক দিয়া আছিলে, আমি সমীকৰণ প্ৰকাশ কৰিছোঁ, এতিয়া সমীকৰণবিলাক আমি উক্তিলৈ নিব লাগিব, আখৰেৰে প্ৰকাশ কৰিম, ঠিক আছে। এতিয়া সংখ্যাটো তোমালোকে চোৱা x আছে হয়নে, তো এটা সংখ্যা আমি 3 গুণৰ পৰা 4 বিয়োগ কৰিলে কি পাম, 5 পাম হয়নে নহয়। তো সেইটোৱে লিখিব লাগিব, কাৰণ 3 টো x লৈ পূৰণ হৈ আছে হয়নে, গতিকে আমি লিখিব লাগিব যে এটা সংখ্যাৰ 3 গুণৰ পৰা হয়নে, কি লিখিব লাগিব, এটা সংখ্যাৰ 3 গুণৰ পৰা 4 বিয়োগ কৰিলে, আমি 4 বিয়োগ কৰিছোঁ হয় নহয়, প্ৰথমটো 4 বিয়োগ কৰা আছে, গতিকে 4 বিয়োগ কৰিলে কিমান পোৱা যাব, 5 পোৱা যাব হয়নে, কিমান, 5 পোৱা যাব, ঠিক আছে, বুজি পাইছা। তাৰপিছত আহিলে ৰোমানটো। কি দিছে, m/3 + 6 = 11 দিছে। তাৰ এই যিটো সংখ্যা mক, এটা সংখ্যা mক মানে আমাৰ 3ৰে হৰণ কৰি 6 যোগ কৰিলে 11 পোৱা যাব, বুজি পাইছা হয় নে নহয়। এটা সংখ্যা আমাৰ mক কি 3ৰে হৰণ কৰি 6 প্লাছ কৰিলে আমি 11 পাম। আকৌ এটা সংখ্যাৰ p লৈছে, তো এটা সংখ্যা p আমাৰ 7 গুণ 42ৰ সমান, বুজি পাইছা। আকৌ এটা সংখ্যাৰ তোমাৰ 6ৰে হৰণ কৰিলে 2 পোৱা যাব, yটো এটা সংখ্যা হয়, এটা সংখ্যাক আমি যেতিয়া 6ৰে হৰণ কৰিম তেতিয়া কি পাম, আমি 2 পোৱা যাব, বুজি পাইছা। তাৰপিছতে ৰোমান 5ত আহিলে আমাৰ এটা সংখ্যাৰ 5 গুণৰ লগত 7 যোগ কৰিলে 2 পোৱা যাব, 5x আছে যে হয়নে নহয়, লিখিব লাগিব এটা সংখ্যাৰ 5 গুণৰ লগত 7 যোগ কৰিলে 2 পোৱা যাব, বুজি পাইছা। তো ৰোমান 6 আহিলে তোমাৰ এইটো চোৱা, কিউৰ আধা, এটা সংখ্যাৰ আধাৰ পৰা 1 বিয়োগ কৰিলে বা কিউৰ আধাৰ পৰা 1 বিয়োগ কৰিলে আমি 4 পাম হয়নে, তো সেইটোৱে আমাৰ নেক্সটটো। এতিয়া কুৱেশ্যন নম্বৰ 3 চোৱা। তলৰ উক্তিবোৰৰ পৰা সমীকৰণ গঠন কৰিব দিছে। চোৱা এতিয়া কি দিছে, অনুপমা, নিৰুপমা আৰু উপমাৰ এই তিনিজনী বয়সৰ যিটো সমষ্টি আমাৰ আছে 22 বছৰ হয়নে, 22 ইয়াৰ্ছ। অনুপমা আকৌ নিৰুপমাতকৈ 1 বছৰ সৰু, নিৰুপমাৰ বয়সটো জানিলে অনুপমাটো পাবাগৈ। আকৌ উপমাজনী নিৰুপমাতকৈ 2 বছৰ ডাঙৰ। তো আমি নিৰুপমাৰ বয়সটো আমি জানিব লাগিব, তাৰমানে ধৰি ল'ব লাগিব
হয়নে নহয়? তো নিৰুপমাৰ বয়সৰে আমাক সমীকৰণ বনাব দিছে হয়নে? গতিকে আমি ধৰি লওঁ যে ধৰা হ'ল নিৰুপমাৰ যিটো বয়স সেইটো আমি ধৰি ল'ম x বছৰ হ'ব, কাৰণ নিৰুপমাৰ লগত তুলনা কৰিছে যে। তাৰপিছতে অনুপমা কি বুলি কৈছিলে? নিৰুপমাতকৈ 1 বছৰ সৰু। নিৰুপমা যেতিয়া x আছিলে তাইতকৈ 1 বছৰ সৰু হ'ব কোন? অনুপমা। গতিকে -1 হ'ব xৰ পৰা হ'ব, তাৰমানে x - 1 বছৰ। আকৌ উপমা নিৰুপমাতকৈ 2 বছৰ ডাঙৰ, ডাঙৰ হ'লে প্লাছ হয়, তো x+2 হ'ব। নিৰুপমাতকৈ ডাঙৰ ক'লে যে 2 বছৰ, তো x+2 বছৰ। বুজি পাইছা? এতিয়া প্ৰশ্নত কৈছে তিনিজনীৰ যিটো বয়সৰ সমষ্টি কিমান বুলি কৈছে? 22 ইয়াৰ্ছ হয়নে? 22 বছৰ। গতিকে এই তিনিজনীৰ যিটো বয়স আমি যোগ কৰি দিম। প্ৰথম আহিব তোমাৰ নিৰুপমাৰ বয়স প্লাছ তাৰপিছতে অনুপমাৰ বয়স x - 1 আকৌ x+2, এই তিনিটা বয়স আমি যোগ কৰিলে কিমান পাম? 22 পাম হ'ব। এতিয়া আমি যদি ইয়াতে কাউণ্ট কৰোঁ x, 1 2 3টা x হ'ব হয়নে? তো 3টা x হ'ল। তাৰপিছতে 2ৰ পৰা আমি 1 গ'লে আমাৰ কিমান থাকিবগৈ? +1 থাকিব হয়নে? ইকুৱেল 22 হ'ল। এইটোৱে আমাৰ নিৰ্ণয় সমীকৰণ। নেক্সট আহিলোঁ ৰোমানটো। অঞ্জনৰ ককাকৰ বয়স 72 বছৰ, 72 বছৰ। ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি। সেইটো এটা মানে আমাক সমীকৰণ বনাবৰ কাৰণে সেইটো দিছে হয়নে? ককাকৰ বয়সটো কি কৈছে আমাৰ ইয়াতে? অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি। আমি ধৰি ল'লোঁ, ধৰা হ'ল অঞ্জনৰ যিটো বয়স x বছৰ। আমাক কৈছিলে নহয় প্ৰশ্নত যে ককাকৰ বয়স আমাক কিমান বুলি দিছে? 72 ইয়াৰ্ছ বুলি কৈছিলে হয়নে? এতিয়া প্ৰশ্নত কৈছিলে যে যিটো ককাকৰ যিটো বয়স কি বুলি কৈছিলে? অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বেছি। 7 গুণতকৈ 2 বেছি ন? 7 গুণ কৰিলে 7x হ'ব। অঞ্জনৰ বয়স x আছিলে ন? 7 গুণ মানে 7x, তাতকৈ 2 বেছি হয় ককাকৰ বয়স। এইটো সমীকৰণ হৈ গ'ল। আৰু 72 দিয়া আছিলে প্ৰশ্ন হয় নহয়? তো গতিকে এইটো আমাৰ নিৰ্ণয় সমীকৰণ। বুজি পাইছা? 7x + 2 = 72 হ'ব। নিশ্চয় বুজি পাইছা তোমালোকে এইটো। এতিয়া হ'ব আমি নেক্সট কুৱেশ্যন ৰোমান 3। এটা বৰ্গৰ পৰিসীমা 32 চেণ্টিমিটাৰ। এতিয়া বৰ্গৰ পৰিসীমা জানিবৰ বাবে আমি বৰ্গৰ বাহুৰ মান জানিব লাগিব। দিয়া নাই, গতিকে আমি ধৰি লৈছোঁ বৰ্গৰ বাহুৰ যিটো দিশ a চেণ্টিমিটাৰ। প্ৰশ্নত আমাক দিয়া আছিলে পৰিসীমা 32 চেণ্টিমিটাৰ হয়নে? আৰু আমি নিশ্চয় জানো যে বৰ্গৰ পৰিসীমা কি আছিল? 4 পূৰণ বাহু, আৰু ইয়াত বাহুৰ মান কিমান দিছে? a দিছে, গতিকে 4 × a = 32। তো ইয়াকে আমি কেনেকৈ লিখিম? 4a = 32। এইটোৱে আমাৰ নিৰ্ণয় সমীকৰণ। ঠিক আছে। তাৰপিছত আমি আহোঁ ৰোমান 4। ৰমেনৰ দেউতাকে প্ৰতি কিলোগ্ৰাম 20 টকা দৰত আলু, মানে আলু প্ৰতি কেজি আলুৰ দাম 20 ৰুপিজ। তাৰপিছতে প্ৰতি কেজি পিঁয়াজ কিমানত কিনিছিলে? 10 টকাত কিনিছিলে। কিনিলে তাৰপিছতে তেওঁ মানে আলুৰ যিটো পৰিমাণ কিলোগ্ৰামত 1 কিলোগ্ৰাম কম পিঁয়াজ কিনিছিলে, মানে আলু যিমান কিনিছিলে তাতকৈ পিঁয়াজ 1 কেজি কম কিনিছিলে। আৰু মুঠ কিমান টকা দিছিলে তেখেতে? 50 ৰুপিজ দিলে দোকানীক হয়নে? বেপাৰীজনক। এতিয়া লিখিছোঁ ধৰা হ'ল প্ৰতি কিলোগ্ৰাম আলুৰ দাম 20 টকা। এইটো তোমাক দিয়াই আছে, দিয়াই আছে যে প্ৰতি কিলোগ্ৰাম আলুৰ দাম 20 টকা আৰু প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ দাম 10 টকা। এতিয়া ধৰা হ'ল আলুৰ পৰিমাণ দিয়া নাই নহয় আমাক, x বুলি ধৰি লৈছোঁ। এতিয়া পিঁয়াজ কিমান হ'ব? x - 1 কিলোগ্ৰাম হ'ব, কাৰণ পিঁয়াজ তোমাৰ আলুতকৈ 1 কেজি কম কিনিছিলে, সেইকাৰণে x - 1 হ'ব। আলুৰ পৰিমাণ দিয়া নাছিলে, ধৰি লৈছোঁ। এতিয়া প্ৰশ্নমতে কিমান দিছিলে? মুঠ পইচা কিমান দিছিলে? মুঠ টকা কিমান দিছিলে তেখেতে? 50 টকা দিছিলে। এতিয়া আলু কিমান কিনিছিলে? x কেজি, গতিকে 1 কেজি আলুৰ দাম আছিলে 20 টকা, গতিকে 20x হ'ব। যোগ পিঁয়াজ কিমান কিনিছিলে? x - 1 কেজি, তাৰ লগত প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ আছিলে 10 টকাকৈ, গতিকে 10টো পূৰণ হ'ব। 10 হোল ইনটু x - 1 = 50। এইটোৱে আমাৰ নিৰ্ণয় সমীকৰণ। ঠিক আছে। নেক্সট আহিলে ৰোমান যিটো আমাৰ আছে ৰোমান 5ত। ত্ৰিভুজৰ দুটা কোণৰ মাপ আটাইতকৈ সৰু কোণটোৰ যথাক্ৰমে 2 গুণ আৰু 3 গুণ। মানে সৰুটোৰ 2 গুণ আৰু 3 গুণ হয় হা। তেতিয়া আৰু কৈছে ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি 180। সমীকৰণ বনাব দিছে। ধৰি লৈছোঁ ত্ৰিভুজৰ সৰু কোণটোৰ মাপ x, তেনেহ'লে বাকী দুটা কি হ'ব? এটা হ'ব 2 গুণ, তাৰমানে 2x, আৰু এটা হ'বগৈ 3 গুণ, তাৰমানে কিমান হ'বগৈ? 3x হ'ব। বুজি পাইছা? এটা 2 গুণ, এটা 3 গুণ, সেইকাৰণে 2x আৰু 3x। আমাক কৈছে 3টা কোণৰ সমষ্টি 180 ডিগ্ৰী। গতিকে কোনকেইটা কি আছিলে? এটা আছিলে x, পিছৰটো আছিলে 2x, আৰু পিছৰটো আছিলে লাষ্টৰটো 3x = 180 ডিগ্ৰী। এইটোৱে আমাৰ সমীকৰণ হ'ল। বুজি পাইছা? নেক্সট আহিলে আমাৰ কুৱেশ্যন, যিটো নেক্সট কুৱেশ্যন আমাক দিছে 4ত। বন্ধনীৰ ভিতৰত থকা মানটোত সমীকৰণটো সিদ্ধ হয়নে নহয় ক'ব দিছে। মানে যিটো ব্ৰেকেটৰ ভিতৰত মান দিয়া আছে সেই মানটো বহাই দিম সমীকৰণটোৰ বাওঁফালে। বহাই দিয়াৰ ফলত যদি সোঁফালটোৰ লগত মিলি যায় তেনেহ'লে সিদ্ধ হ'ব, আৰু যদি নিমিলে তেনেহ'লে সিদ্ধ নহয়। ঠিক আছে, কৰোঁ আহা। তো প্ৰথমত দিছে আমাৰ ৰোমান 1ত x + 5 = 0 হয়নে? তো ইয়াতে তোমাৰ xৰ মান দিছে -5। তো আমি লেফ্ট হেণ্ড ছাইড LHS মানে বাওঁপক্ষ আমি লিখিলোঁ x + 5 হয়নে? এতিয়া ইয়াতে আমাৰ xৰ যিটো মান কিমান দিছে ব্ৰেকেটৰ ভিতৰত? -5 বহাই দিলোঁ +5। এতিয়া +5 বুলি কিমান পাম? ইয়াতে 0 পাম হয়নে? 5ৰ পৰা 5 গ'লে 0 হয়। তাৰ ৰাইট হেণ্ড ছাইডত আমাক অলৰেডি 0 দিয়াই আছে, চোৱা হয় নহয়? সমান চিনৰ সোঁফালে 0 আছে নাই? গতিকে দুইটা মিলি গৈছে। যিহেতু
লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড মানে RHS সোঁফাল আৰু বাওঁফাল দুটা মিলি গ'ল গতিকে সমীকৰণটো আমাৰ কি হ'বগৈ যিটো মান দিছে সেইটো আমাৰ কি হ'বগৈ সিদ্ধ হ'ব বুজি পাইছা যদি সমান চিনৰ ধুনীয়াকৈ দুইফালে মিলি গৈছে ন মানটো বহাৰ পিছত মানে লেফ্ট হেণ্ড ছাইড মিলি গৈছে গতিকে ই সিদ্ধ হ'ব আৰু নিমিলিলে সিদ্ধ নহ'ব ঠিক আছে নেক্সট কৰোঁ আহাৰ ৰোমান 2 ইয়াত কি দিছে 2x - 8 = 7 ইয়াত x ৰ মান 4 দিছে তো লেফ্ট হেণ্ড ছাইড আমি লিখিছোঁ 2x - 8 x ৰ মানটো আমাৰ 4 বহাই দিছোঁ 2 4 গুণ 8 আকৌ এইটো 8 আছে মাইনাছ কৰিলে আমি 0 পাম হয়নে আকৌ ৰাইট হেণ্ড ছাইডত আমাৰ কি আছেগৈ 7 আছে চোৱা লেফ্ট হেণ্ড ছাইড পালোঁ মানটো হ'ব 0 আৰু ৰাইট হেণ্ড ছাইড আছে 7 গতিকে মিলা নাই যেটো লেফ্ট হেণ্ড ছাইড নট ইকুৱেল ৰাইট হেণ্ড ছাইড গতিকে এই যিটো মান দিছে সেইটো আমাৰ সিদ্ধ নহ'ব গতিকে সমীকৰণটো আমাৰ কি হ'বগৈ সিদ্ধ নহ'ব বুজি পাইছা এটা কৰোঁ ৰোমান 3 x/3 + 6 = 7 x ৰ মান দিছে আমাক 3 তো আমি লেফ্ট হেণ্ড ছাইড লিখিছোঁ x/3 + 6 x ৰ মান আমাক দিছে 3 তো তলতটো 3 আছে অলৰেডি +6 তো 3 ৰে 3 কেইবাৰ যাবগৈ এবাৰ যাব 3 × 3 তো 1 ছয় কিমান হ'বগৈ 7 হ'বগৈ আৰু ৰাইট হেণ্ড ছাইডত তোমাৰ অলৰেডি 7 দিয়াই আছে নাই চোৱা দুটা মান আমি সমান পালোঁ যিহেতু লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড দুটা সমান LHS = RHS হয়নে গতিকে সমীকৰণটো আমাৰ কি হ'বগৈ সিদ্ধ হ'ব বুজি পাইছা সমান নহ'লে সিদ্ধ নহ'ব আৰু যদি সমান হয় সিদ্ধ হ'ব নেক্সট ৰোমান 5 ইয়াতে চোৱা x/7 - 2 = 0 x ৰ মান 7 দিছে তো আমি লেফ্ট হেণ্ড ছাইড লিখিলোঁ তেনেকৈ আৰু মানটো বহালোঁ x ৰ ঠাইত 7 বহালোঁ কেঞ্চেলেশ্যন কৰাৰ পিছত আমাৰ এবাৰ গ'ল 1 ৰ পৰা 2 গ'লে আমাৰ কিমান পাম -1 পাম ৰাইট হেণ্ড ছাইড আমাৰ 0 আছে চোৱা মিলা নাই হয়নে আৰু মিলা নাই কাৰণে কি হ'বগৈ আমাৰ সিদ্ধ নহ'ব ৰোমান 5 5x = 35 x ৰ মান 7 তো 5x 5 × 7 x ৰ মান 7 5 গুণ 35 হয় ৰাইট হেণ্ড ছাইড 35 দিয়া আছে দুটা মিলি গৈছে আৰু মিলি যোৱাৰ কাৰণে আমাৰ কি হ'ব সিদ্ধ হ'ব তাৰপিছত আহিলে নেক্সট কুৱেশ্যন আমাৰ 4x + 8 = 4 ইয়াতে x ৰ -1 দিছে বহালোঁ লেফ্ট হেণ্ড ছাইডত x ৰ ঠাইত -1 বহাই দিলোঁ আৰু +8 আছে হয়নে তো 4 × -1 -4 আৰু এইফালে +8 -4 + 8 মানে কিমান হ'ব +4 হ'বগৈ হয় নে নহয় আৰু ৰাইট হেণ্ড ছাইড 4 আছে আৰু যিহেতু দুইটা ইকুৱেল হ'ল গতিকে ইয়াতো আমাৰ সিদ্ধ হ'ব নেক্সট আহিলে আমাৰ 7x + 2 = 9 x ৰ মান দিছে আমাৰ 2 7x + 2 এইটো লেফ্ট হেণ্ড ছাইড x ৰ ঠাইত 2 বহাই দিলোঁ তো 7 2 গুণ 14 14 2 কিমান হ'বগৈ 16 হ'ব আৰু ৰাইট হেণ্ড ছাইড আমাক কিমান দিছে 9 দিয়া আছে মিলা নাই যিহেতু নট ইকুৱেল গতিকে আমাৰ সিদ্ধ নহ'ব নেক্সট ৰোমান 8 2x = 16 x ৰ ঠাইত 8 দিছে তো 2x x ৰ ঠাইত আমি মানটো বহালোঁ 8 2 8 গুণ কিমান 16 আৰু ৰাইট হেণ্ড ছাইড আমাক 16 দিয়াই আছে গতিকে দুটা ইকুৱেল পালোঁ ইকুৱেল পোৱা মানে কি হ'বগৈ ইয়াতো সিদ্ধ হ'ব নেক্সট আৰু ৰোমান 9 x/5 = 20 ইয়াত x ৰ মান দিছে 100 তো আমি লিখিলোঁ লেফ্ট হেণ্ড ছাইড x/5 আৰু x ৰ ঠাইত 100 বহালোঁ 100/5 হ'ল 5 4 100 কেইবাৰ যায় 20 বাৰ যায় হয়নে আৰু ৰাইট হেণ্ড ছাইডত অলৰেডি আমাৰ 20 আছে গতিকে ইকুৱেল হ'ল ইকুৱেল হোৱাৰ কাৰণে আমাৰ সিদ্ধ হ'ব নেক্সট হ'ল ৰোমান 10 x/8 + 4 = 9 x ৰ মান 1 দিছে তো লেফ্ট হেণ্ড ছাইড আমি বহালোঁ আৰু x ৰ ঠাইত আমি বহালোঁ এতিয়া 1 এতিয়া আমি ল'ব লাগিব লসাগু ল'ব লাগিব লসাগু ল'লে আমাৰ কিমান হ'ব লসাগু 8 হ'ব হয়নে তো ওপৰত থাকিবগৈ 1 হ'বগৈ 8ৰে এবাৰে যায় যে তো 1 হ'ল আকৌ ইয়াতে একো নাই কাৰণে 8 4 গুণ 32 হ'বগৈ হয়নে তো গতিকে কিমান আমি 33/8 হয়নে আৰু ৰাইট হেণ্ড ছাইড আমাৰ আছে 9 আমাৰ যিহেতু দুটা মিলা নাই যিহেতু লেফ্ট হেণ্ড ছাইড নট ইকুৱেল ৰাইট হেণ্ড ছাইড লেফ্ট হেণ্ড ছাইডৰ লগত ৰাইট হেণ্ড ছাইডটো সমান হোৱা নাই গতিকে ইয়াতেও আমাৰ সিদ্ধ নহ'ব ঠিক আছে এতিয়া হ'ল কুৱেশ্যন নম্বৰ 5 বন্ধনীৰ ভিতৰত থকা মানটো সমীকৰণটোৰ সমাধান হয় নহয় পৰীক্ষা কৰিব দিছে আগৰটোৰ নিচিনা একেই হয় ইয়াতে খালি মানটো বহাই দিম লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড যদি মিলি যাব তেতিয়া আমি সমাধান হয় বুলি লিখিম আৰু যদি নিমিলে সমাধান নহয় ঠিক আছে তো ৰোমান 1ত 4x + 3 = 7 x ৰ মান 1 দিছে তো 4x + 3 আছে লেফ্ট হেণ্ড ছাইডত x ৰ মান 1 বহাই দিলোঁ 4 × 4 + 3 4 3 7 আৰু ৰাইট হেণ্ড ছাইড আমাৰ 7 দিয়া আছে দুটা মিলিছে গতিকে ইয়াতে কি হ'ব সমাধান হ'ব প্ৰথমটো এই যদি x ৰ মান 1 দিছে ন এইটো সমাধান হয় ঠিক একেদৰে আমি ৰোমানটো কৰোঁ আহা x ৰ ঠাইত আমাক দিছে কিমান 3 বহাব দিছে বহালোঁ 2x/3 + 5 মানে তো x ৰ ঠাইত 3 বহাই দিলোঁ তাৰপিছত 3 3 আমাৰ কেঞ্চেল যাবগৈ কেইবাৰ যাবগৈ 3 3 × 3 হয় নহয় তো তাৰপিছতে কিমান থাকিব আমাৰ 2 × 2 2 3 2 পাছে ন 2 পাছে কিমান হ'বগৈ আমাৰ 7 হ'বগৈ আৰু ৰাইট হেণ্ড ছাইড 7 দিয়াই আছে গতিকে দুটা ইকুৱেল হয় ইকুৱেল হ'লে আমাৰ কি হ'বগৈ সমাধান হ'ব হয়নে তাৰপিছত ৰোমান 3 আহিলে নেক্সট x - 4 = 1 আছে x ৰ ঠাইত 3 দিছে বহাব তো লেফ্ট হেণ্ড ছাইডত আমি লিখিলোঁ x - 4 x ৰ ঠাইত আমি 3 বহাই দিলোঁ 3 - 4 মানটো হ'বগৈ -1 আৰু ৰাইট হেণ্ড ছাইডত আমাক 1 দিয়া আছে হয়নে গতিকে ইকুৱেল নহয় যদি ইকুৱেল নহয় গতিকে যিটো 3 দিছে x ৰ মান সেইটো সমাধান নহয় নেক্সট ৰোমান 4 6x = 18 x ৰ ঠাইত দিছে আমাক 2 তো 6x
6 ইনটু 2 বহালোঁ এক্সৰ ঠাইত তো 2 গুণ আমাৰ 12 এক্স আছে আমাৰ ৰাইট এনচাৰ আছে 18 মিলা নাই সমাধান নহয় নেক্সট 5x - 1 = 7 এক্সৰ ঠাইত 2 বহাব দিছে তো 5x - 1 লিখিলোঁ আমি এক্সৰ ঠাইত 2 বহাই দিলোঁ তো 5 দুগুণ আমাৰ কিমান হ'বগৈ 10 10ৰ পৰা 1 বিয়োগ কৰিলে কিমান পাম 9 আৰু ৰাইট এনচাৰ আমাৰ 7 আছে যেটো মিলা নাই গতিকে সমাধান নহয় হ'ব ৰোমান 6 x + 9 = 13 এক্সৰ ঠাইত 4 বহাব দিছে লিখিলোঁ লেফ্ট হ্যান্ড সাইড x + 9 তো এক্সৰ ঠাইত আমি কিমান লিখিব লাগিব এতিয়া 4 + 9 13 ৰাইট হ্যান্ড সাইড আমাৰ 13 আছে সমান হয় গতিকে সমাধান হ'ব নেক্সট question 5x - 7 = 8 x or ঠাইত দিছে 3 তো লেফ্ট হ্যান্ড সাইড 5x - 7 x or ঠাইত 3 5 * 3 - 7 5 3 গুণ 15 - 7 মান হ'ব 8 ৰাইট হ্যান্ড সাইড 8 আছে গতিকে সমান হয় সমাধান হ'ব ঠিক আছে নেক্সট y/3 + 5 = 8 y মান দিছে 9 তো লেফ্ট হ্যান্ড সাইডত y/3 + 5 y মান আমাক 9 দিছে বহালো 9/3 কেইবাৰ যাব 3 বাৰ যাব 3 হে পাছে 8 আৰু ৰাইট আনসাৰ 8 আছে গতিকে সমান হয় গতিকে সমাধান আমাৰ ইয়াতো হ'বগে হয়নে y = 9 দিছে ন নেক্সট ৰোমান 9 p/5 + 4 = 5 হয়নে p/5 + 4 = 5 p মান 1 দিছে তো লেফ্ট হ্যান্ড সাইডত p/5 + 4 p মান 1 তলত 5 + 4 লসাগু ল'ব লাগিব 5 হ'বগে তো 1 যোগ 5 4 গুণ 20 হয়নে তো ওপৰত কিমান হ'বগে 21 হ'বগে তলত থাকিব 5 আৰু ৰাইট আনসাৰ 5 আছে আৰু সমান নহয় যেহেতু লেফ্ট হ্যান্ড সাইড নট ইকুয়াল রাইট হ্যান্ড সাইড গতিকে সমাধান নহ'বগে নেক্সট কুৱেশ্যন x/7 = 6 x ৰ মান দিছে 42 তো লেফ্ট হ্যান্ড সাইডত আমাৰ আছে x/7 তো x ৰ ঠাইত 42 বহাই দিলোঁ তলত আছে 7 হাতেৰে 42 আমাৰ 6 বাৰ যাবগে আৰু ৰাইট হ্যান্ড সাইডত আমাৰ কি আছে 6 আছে দুটা সমান হয় গতিকে সমাধান হয় কুৱেশ্যন নম্বৰ 6ত x ৰ ঠাইত বিভিন্ন মান বহাই চাব দিছে আৰু লগতে x ৰ মান তো সমাধান উলিয়াব দিছে হয়নে প্ৰচেষ্টা আৰু ভুল পদ্ধতি আমাৰে সমাধানটো ল'ব লাগিব ঠিক আছে তো প্ৰথমতে আমি কি কৰিব লাগিব x ৰ ঠাইত আমি 1 বহাম বহাই পাওঁ সো বহাই দিলোঁ 2 পূৰণ 1 যোগ 5 হয়নে তো কিমান হ'ব 2 গুণ 2 2 এ পাছে 7 আমি পাব লাগিছিল 11 কিন্তু পোৱা নাই গতিকে সিদ্ধ নহ'ব ঠিক আছে নেক্সট x ৰ ঠাইত 2 বহাই দিম এতিয়া কিমান 2 পূৰণ 2 হয়নে যোগ 5 2 দুগুণ আমাৰ কিমান হ'বগে 4 যোগ 5 4 এ পাছে কিমান পালোঁ আমি 9 এটো সিদ্ধ নহল কাৰণ আমি 11 পাব লাগিছিল হয়নে নেক্সট আমি কি লিখিব লাগিব x = 3 বহাই চাম আমি তো 2 পূৰণ x ৰ ঠাইত আমি কিমান বহাইছো 3 তো 3 যোগ 5 সমান 2 3 গুণ 6 যোগ 5 কিমান হ'বগে 11 পালোঁ ন সিদ্ধ হ'ব কাৰণ 11 হে লাগে ন আমাক কোফালে তো সিদ্ধ হ'ল যেতিয়া সিদ্ধ হ'ব যেটো মানৰ বাবে সিদ্ধ হ'ব হেতু আমাৰ সমাধান গতিকে যেটো আমাৰ নিৰ্ণয় মান আছিল x ৰ হেতু হ'বগে 3 বুজি পাইছা হেতু আমাৰ সমাধান হ'ব এনেকৈ আমি মান লৈ চাব লাগিব প্ৰচেষ্টাৰ ভুল পদ্ধতি হয়নে তাৰ পিছতে আমি ৰোমানটো কৰিম এতিয়া x/5 + 5 = 7 তো আমি যেহেতু আমাক 5 ৰ হৰণ কৰিব আমি 5 ৰ গুণফল ল'ব পাৰিম আমি ইয়াতে আমি কি কৰিম প্ৰথমতে x ৰ ঠাইত আমি 0 বহাই চাওঁ তাৰপিছত 5 বহাম তাৰপিছত 10 বহাম মানে তো x = 0 বহালে কি পাম ওপৰত 0 তলত 5 + 5 তো 0ক 5 ৰ হৰণ কৰিলে আমি 0 পাম যোগ 5 তো 5 হ'ল আমি পাব লাগিছিল 7 গতিকে সিদ্ধ নহ'ব এবাৰ 5 বহাই চাওঁ 5/5 + 5 5 ৰে এবাৰ যাব 1 যোগ 5 তাৰ মানে আমি পাম 6 ইয়াতো সিদ্ধ নহ'ল 7 পাব লাগিছিল হয়নে এবাৰ আমি নেক্সট কি বহাব লাগিব x ৰ ঠাইত 10 বহাই চাম এবাৰ হয়নে x = 10 বহাই চাওঁ তো 10/5 + 5 10 5 ৰে দুবাৰ যাব তো 2 যোগ 5 হয়নে 2 এ পাছে কিমান হ'বগে আমাৰ 7 তো গতিকে সিদ্ধ হৈ গ'ল না নাই সমান পালোঁ ৰাইট হ্যান্ড সাইডৰ লগত সমান পালোঁ হয় নাই তো যেহেতু সমান পালোঁ গতিকে সিদ্ধ হ'ব যেহেতু x ৰ মান 10 বহাওঁতে সিদ্ধ হ'ল গতিকে নিৰ্ণয় সমাধানটো হ'বগে x = 10 বুজি পাইছা নেক্সট ৰোমান 3 7x - 4 = 24 হয়নে তো x ৰ মান আমি বহাই দিওঁতে 1 so 7 * 1 - 4 7 * 7 - 4 = 7 পৰা 4 গ'লে 3 সিদ্ধ নহয় পাব লাগিছিল আমি 24 এবাৰ 2 বহাই চাওঁ x ৰ ঠাইত তো 7 * কিমান হ'বগে 2 x ৰ ঠাইত 2 - 4 7 2 14 14 পৰা 4 গ'লে 10 সিদ্ধ নহয় 24 পোৱা নাই যে আকৌ 3 বহাই দিওঁ 7 3 গুণ আমাৰ কিমান হ'বগে 21 21 পৰা 4 গ'লে 17 সিদ্ধ নহয় এইবাৰ আমি বহাম x ৰ মান 4 তো 4 বলে 7 * 4 -4 7 4 গুণ 28 28 পৰা 4 গ'লে কিমান পাম আমি 24 ইয়েস আমি পাই গ'লো হয়নে তো যেহেতু 24 পাব লাগিছিল আমি পালোঁ না নাই যেহেতু পাই গ'লো গতিকে সমীকৰণটো আমাৰ সিদ্ধ হ'ল আৰু যেতিয়াই সিদ্ধ হয় সেইটোৱে আমাৰ নিৰ্ণয় সমাধান গতিকে আমাৰ নিৰ্ণয় সমাধান কিমান হ'বগে x = 4 বুজি পালা